এনে সিম্পল কে আদা আৰু ৰসুনটো থাকিলেও হ'ব বাৰু আছে না এটো মনে আছে নেকি ৰসুন নাই ৰসুন 4 ফুটা আছে খাইলে না সকলোকে আমাৰ ভিডিঅ'লৈ স্বাগতম জনাইছো আজি তাৰ মানে লগে ভাগে এসাজ খাম বুলি মোৰ ভিডিঅ'ৰ ছাবস্ক্ৰাইবাৰ 1k হৈছে সেই খুচিতে মই নহয় বিক্ৰম ছাৰে দিলে খানাটো আজি সব ইয়া পিয়াজ কাটি আছো পিয়াজ কাটা হোৱাৰ পিছত ইফালে হক এই দুটাটো ভাত নহয় বৰ্তমান পানী গৰম দিছো মানে মুৰ্গী প্ৰায় 3.5 কেজি এই দুটাত পানী গৰম হ'ব সোনকালে ঘৰতে মুৰ্গী সাফা কৰি খানা মানে ৰেডি কৰাৰ কাৰণে আগবাঢ়িম পিছত আমি আকৌ আপোনালোকক দেখুৱাম এতিয়া আমি দেৰি নকৰো লাগি যাও কামত পিয়াজ কাটিলেতো জানি একদম চকুৰ পানী এনেকুৱা চকুৰ পানী ওলাই নহয় সেইকাৰণে মই ভাবিছো নাকান্দাকৈ কেনেকৈ উলাব পাৰো পিয়াজবিলাক সাফা কৰিব পাৰো এই ট্ৰাই কৰি আছো খানাত আহিব বহুতে আহিব আমাৰ বাকি কেইজন মানে ইফালে আছে তো অলপ পিছত তেওঁলোককো দেখুৱাম নাজানো আৰু কেনেকুৱা হয় খানা ভালেই হ'ব লাগে কাৰণ বেলেগৰ খুচিত বেলেগে খানা দি আছে কম ডাঙৰ খানা হ'ব হয়নে নাই মানুহজন দিলদাৰ আছে দিলদাৰ খানাটো কোনে আয়োজন কৰিলে বিক্ৰম বড়ো ছাৰে আমাৰ ভাল বন্ধু আৰু উপস্থিত থাকিব বহুত ছাৰ এতিয়া নাম নকওঁ তেওঁলোকৰ যেতিয়া খানা খোৱাৰ কাৰণে আমি ৰেডি হ'ম তেতিয়া নিশ্চয় দেখা পাব এইফালে আছে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী আৰু এইখন ছবিখন চাওক এই ছবিখন আমি ছবিৰ ইমান বুজি নাপাওঁ ছবিৰ ভাষা ইমান বুজি নাপাওঁ জাষ্ট আমি এখন ভাল ছবি বুলি জানিছো এইখন আমাৰ এজন সতীৰ্থ শিক্ষক আমাৰ পংকজ মৰাণ ছাৰে অংকন কৰিছিলে তেখেতে আমাক স্মৃতি স্বৰূপে এইখন দি গৈছে তেখেত বৰ্তমান ধেমাজিত আছে তেওঁৰ ছবিখন সযতনে ইয়াতে আঁৰি থোৱা হৈছে তেখেতে দেখিলে নিশ্চয় ভাল পাব ঠিক আছে আমি এতিয়া কাম কৰি যাওঁ কাশ্মীৰৰ ৰান্ধনি কাশ্মীৰ মানে কাশ্মীৰৰ কিবা লাডাখৰ জলকীয়াখিনি পিচিবলৈ দিলো নহয় আৰম্ভ হৈ গ'ল এইয়া মাংস পুৰা কেজি মাংস 3.5 কেজি আছিলে তাকে 4 কিলো আছিলে 200 এটা 3.5 তোমাৰ আছে কয়লাৰ যে কয়লাৰ একদম মোটা কয়লাৰ থাগৰা আছিলে এইটোই কয়লাৰ কাৰণে ভালে লাগিছে টেস্টি হয় না এই মজা টেষ্ট হয় কয়লা খাসি নকৰাটো খাসি কৰাটো মই তাকে ক'ব কাৰণ ইমান ডাঙৰ কয়লা নাপায়তো খাসি কৰা প্লাক তেল হৈ থাকে ধুনীয়া এইজনে বহুত লাজ কৰি আকৌ আমাৰ ৰিংকু ছাৰ হাই এয়া আমাৰ মংগলদৈ ছাৰ বৰুৱা ছাৰ মংগলদৈ নে কলাইগাঁও ওদালগুৰি কলাইগাঁও অৰিজিনেল মানে একদম খাস নামত মংগলদৈ বুলি কোৱা গৈ তাতে মই ছোৱালী পুচুলাইছিলো তো বৰ প্ৰিয় জেগা হয় নেকি এসময়ত আছিলে মানে দুখ লাগে এইবিলাক এতিয়া নুলিয়াওঁ আৰু নাই আজি এনেকুৱা হেৰিটা উলিয়াব লাগিব বস্তুবিলাক ন এনেকুৱাই ওলাব লাগিব এয়া আমাৰ কামাণ্ডাৰ ছাৰ ছেকেণ্ড কামাণ্ডাৰ আৰু বাকী কিবিলাক এখেতে আমিয়ে বা বড়ো ছাৰ ক'ত গ'ল বিক্ৰম বড়ো ছাৰ এতিয়া ব্যস্ততাত আছে গোটেইবিলাকে এনে ছেকেণ্ড আৰু কলাইগাঁও বুলি ক'লে মোৰ মানে বুকু ৰিমজিম কৰে দেহা কলা পৰি যায় মানে ইমান একদম গেহেৰা আছিলে সেইটোৱে কয় গেহেৰা এই ইংৰাজীত কিবা ডিপ কয় নেকি ডিপলি একদম ডিপলি মানে গেহেৰা গেহেৰা ডিপলি এয়া বিক্ৰম বড়ো ছাৰ ব্যস্ত বড়ো ছাৰ চাওক আমাৰ ৰান্ধনীজন লাডাখৰ গম পাইছেনে আৰু ইয়াতে কি দিছে ছাৰ দালি না দালি মিক্স দালি ইয়াৰে ভাইটি লোকেল ভাইটি এইজন
খানালৈ নিমন্ত্ৰণ আছে ভাইটিৰো আৰম্ভহে কৰিছে দেই ভাইটি অঁ জীৱনত নবনোৱা ৰান্ধনি দেই মানে কি হ'ব কিন্তু নিমখৰ জুতি পালেও নিমখৰ জুতি পালেও গ্ৰহণ কৰিম আৰু ৰাতিৰ অন্ন বুলি একেবাৰে ঘৰুৱাকে মানে খোৱাৰ ইচ্ছা আছিলে কিন্তু কিমান ষ্টেণ্ডাৰ্ড মানুহ আহি গ'ল এইটো হয়তো এতিয়া ঘৰুৱা খানা নহ'ব নহয় এতিয়া ৰান্ধনীজন মাষ্টাৰ চেফ কিন্তু এতিয়া লাডাখৰ না লাডাখৰ পৰা আহিছে আমি যি বিচাৰিছো এটাও নাই আমি ইমানখিনি সুবিধা দিব লাগি অসমৰ্থ তাৰপিছত এনেই চিম্পুলকে আদা আৰু ৰচুনটো থাকিলেও হ'ব বাৰু ৰচুন নাই ৰচুন 4 ফুটা আছে ৰচুন দিছো ছাৰ এই মানে কি কয় 4টা নে কি আছিলে লাগিছিলে বোলে 1 পোৱা লাডাখৰ ৰান্ধনী তেনেকৈ হ'ব কৈছে ঠাণ্ডা বতৰৰ ৰান্ধনীটো মানে ঠাণ্ডা দিনৰ আমাৰ ভাইটি কি নাম আছিলে মৃদু পৱন তালুকদাৰ চৰি কাকতি মানে ভাইটিও খানাৰ কাৰণে আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ লাডাখৰ ৰান্ধনী কেনেবা হয় ভালে হ'ব বহা খানা হিচাপে নহয় ডমেষ্টিক ষ্টাইল আৰু 5 ষ্টাৰৰ ষ্টাইল আৰু গুৱাহাটীৰ কিছুমান ভাল ভাল হোটেলৰ ষ্টাইল আৰু ফুটপাথৰ কিছুমান আমাৰ মানে ধুনীয়াকৈ বনাই মেলি যে খোৱা হোটেলবিলাক যে খুব মজা লাগে সেইটো ষ্টাইল এতিয়া 3-4টা ষ্টাইল জানো কোনটো ইউজ কৰোঁ মই নহয় লাডাখৰ ৰান্ধনী গুৱাহাটীৰ কথা ইমান মনত আছে নে ট্ৰেভেলিং কৰিলোঁ নহয় আছাম আধাই কাজিৰঙাটোহে আছে বাকী কাজিৰঙাটো বাকী আছে কাজিৰঙাটো মেইন কাজিৰঙাতে যাব লাগে মেইন কাজিৰঙাটো চালোঁ নহয় কাজিৰঙা অসমত দুবিধ আছে বোলে কাজিৰঙাত আপুনি টিকট কাটিবলৈ নোৱাৰাৰ কাৰণে যোৱা নাই নে বোলে গড়ৰ ভয়ত নাযাব পাৰে আজিকালি গড়ে গৰম নহ'লেও লাগে মানে আমাৰ কোমল হাতটো কোমল লাডাখৰ মানুহৰো কোমল হাত প্লাছ ভগৱানে আমাক দিছেই তই যা চৰকাৰৰ কিবা এটা হ'লেও তই অকণমান হ'লেও লয় সেই আছেইতো কিমান কোমল এনেই চৰকাৰ টকা খাব পৰা নাই নহয় কমকৈ হ'লেও মানে আনিছে ছাৰ নিমখ বেছিও গৈ তোমাক নিমখ বেছি হ'লে খাব নোৱাৰে একদম ভাল লাগে চাওঁ একদম মকৰামকৰিকৈ বকাই আৰু কিমানমান দিয়ে হয়তো উঠে বেছি হ'লে ভাল নালাগে ছাৰে ওলোটা কৰি কয় কথাবিলাক হয়তো উঠে হ'বই ভাল হ'ব হেল্পাৰজন কৰ লাডাখৰ যদি আপুনি হেল্পাৰজন কৰ লে ইয়াৰ অৰিজিনেল এনে কাৰ্গিল লেহত মানে ধুনীয়া ঘৰ এটা বান্ধিলে অকল এইটো চাচোন সেইটো সিজিব নাই সিজিব ইমান কোমল মাংস এইটো নহ'লে হেৰাই যাব যে ৰান্ধনীৰ আমাৰ আৰামত সিজিব আধা 20-30% সিজি 70 আছে কি কয় এইটো আপুনি খাব দুটা আছে মই এটা খাব আমি চিনিয়ৰ হিচাপে দিম সৰুটো ই খাব আমাক ইমান ডাঙৰ মাংস নালাগেও ছাৰ পকেটত ভৰাই লৈ আনতে চাওঁ নাই থাকে নহয় নালাগে আপুনি মোৰ হাতে দি আপুনি দি দিয়ক হৈ যাব মাইকী মানুহবোৰৰ এইজনী হাতত এনেই চুই দিলে ভাল লাগে বুলি কয় অকণমান লাৰি দিয়াচোন তাই লাজ কৰে সমাজত আহা একো নহয় অকণমান লাৰি দিয়া অকণমান লাৰি দিয়ে মানে এই লাৰাটোৰ কিছুমান নিয়ম আছে বুজিছে না এইটো মানে গঁহাৰো কিছুমান ষ্টাইল আছে কেনেকৈ গহিলে মলি ওলায় চবেই নাজানে কিছুমানে এনেই গৈ থাকে মলিয়ে নোলায়
তাৰ গঁহাৰ মানে পজিশ্যন কিছুমান থাকে মানে এই তেনেকৈ এই লৰাওঁতেই শাক চব্জি ভাল লাগে খাই আছে আইডিয়া আছে তুমি জানা তুমি বনাব জানা যে ধৰিব পাৰিছা বৰুৱা ছাৰে হঠাৎ ৰৈ দিলে দিবলৈ যোৱা মানুহটো কি কৰিব লাগিব ইয়াতকৈ কিন্তু বাঁহৰ চুঙাত কিন্তু মাংসটো দিলে খাই বেছি আৰু টেষ্ট লাগে বাঁহৰ চুঙা বহুত টেষ্ট লাগে আমাৰ ভাইটি বঢ়িয়াকৈ বনায় এই বাঁহত দি আমি খাওঁ মাজে মাজে আমি কালিৰ পৰা বাঁহৰ চুঙা মাংস চলিব বাঁহৰ চুঙা মাংসটো ইয়াতকৈ সোৱাদ লাগে আৰু বাঁহৰ চুঙাটো গ্ৰেভিও কৰিব পাৰি শুকানো কৰিব পাৰি দুটা প্ৰকাৰে কৰিব পাৰি একদম আৰু স্মোক চিকেনটোও খাই ভাল লাগে দাদা বাতি লৈ এনেকৈ খালি ভাল লাগে নহয় ঠিকছে খা ৰচে চচে খাচোন আৰু দিয়ে ছাৰ মই ভাবিছিলো এইটো লেগ পিচ কিন্তু এইটো গল সেইকাৰণে সি লৈ লৈছিল খোৱা নে নাই অলপ লৈ লো নেকি তহঁতৰ সুবিধা হ'ব নহ'লে পাছত নিজে ল'ব লাগিব জ্বালা হ'ব পাছত কেছটো নগেন হৈ যাব এইটো অলপ দি দিয়ক এইটো মাজতো দিওঁ ইফালে অলপ টানো নেকি এইটোত অলপ দি দিয়ক লাগিলে নিজে নিজে লৈ থাকো ইমান নাখাওঁ আঞ্জাটো দি লওক একেলগে মাংসটো দি লওক দালিটো পিছত ল'ব দালিটো নিজে ল'ব দালিটো নিজে ল'ব মাংসটো দি লওক মাংসটো দি দিওঁ মই ধুনীয়াকৈ তহঁতৰ একদম ছেটিছফাই হোৱাকৈ গৰম উঠি গৈছে সফল সমাপ্তিৰ অন্তত না ছাৰ এইয়া আমাৰ মাংস দালি ভাত ৰেডি এয়া আহি গৈছে আমাৰ ছেকেণ্ড ৰান্ধনি কম বাৰু ভেজাল নাই কাপোৰ তুলি ৰাতি খানা খাব মাতি শুই আছো বোলে গন্ধটো আৰু খাই আছো খানা খাব মাতি দিছে দিছে লেগ পিচ পাখি অ পাখি পাখি আছে মোক কিমান ডাঙৰ পিচ নালাগিব ছাৰ পাখি থাও সেইটো আপোনাৰ তাত এইকেইখন টানি লওঁ আৰু ছাৰ না এইকেইখন টানি লওঁ আৰু টানি লওক খা খা বুলি কৈ আছে আৰু ছাৰ হয়না মই আৰম্ভ কৰিম। মোৰ মালটো আছে নাই এতিয়া মিলি দি দিয়ক এতিয়া পাবলৈ আছে জানো হা মালটো নাই নেকি দিব লাগিছিল অলপ কিবা দিয়ে টানি লাগিব ঠিক আছে ৰাইজসকল আৰম্ভ কৰি দিলে ন বৰু ছাৰ মোক আলু দিবচোন কেনে হৈছে আমাৰ ৰান্ধনি লোৱা নাই কিন্তু একোৱে লোৱা নাই এতিয়া আমি অন্ন গ্ৰহণ কৰোঁ খানাটো ঠিক আছে কি কোনটো এইটো ফাৰ্ষ্টতে উলিয়াব লাগিছিলে বুজিছে না দালি কিন্তু লোৱা নাই দালি ক'ত ল'ব আৰু মানুহ দালিৰ সোৱাদটো ময়ে ল'ব লাগিব আগত আছে আছে বাহিৰত আছে ক্ষীৰতী গাই আছে নে নাই বুজা নাই ক্ষীৰতী গাই যে গাখীৰ খীৰাই যিটো গাই নাই খুৱাব পাৰিলে দালি মই ল'ম
দালিটো মই বেছি ব্যৱহাৰ কৰা লাগে চব বাকী হেভি হৈছে না খানা ল এই কিবা ৰিংকু ছাৰ গ্ৰেভি অলপ লগ না দিব খুজিছে ইয়াহে খানা কৈছে চাওক বড়ো ছাৰ আগবঢ়াই দিয়ক আৰু ল লাহে লাহে খাব দেই নাই কিবা ৰ'ব একদম গলি গ'ল নাই তো মালটো মই ফাৰ্ষ্টৰ পৰা লক্ষ্য কৰি আছোঁ নাই কলি যা খালি দাদা এইটোতো বেয়া 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 মই হাৰাবিলাকতে পেলাওঁ পেলা চাব ছাৰ একদম নহ'লে মানুহ আগৰ ফালে ওলাব ধৰ চলাতে লাগিল ক'ব লাগিব কি দৰে লাগিছিলে পুৰা খাম যেন লাগিছে না কিন্তু খাব না এই কি কয় বৰুৱা ছাৰক দালি দিব বোলে ভাবিছোঁ একদম পুৰা হেভিকে দাবাই দিম দাবাব নহ'লো মনত দুখ ৰৈ গ'ল না এতিয়া চাই থাকিব লাগিব খাবতো আৰু এইখিনি মাংস ৰলে নহয় এই পিচ লোৱা নালাগে বহুত ইয়াতে খাম বুলি কৈছিলে নিদিলে আকৌ কোনে খাব খুজিছিল চাওঁ ইয়াত খালে মানুহ হৈ থাকিলে নে এইটো কৈছিলে তাতে খাব মানুহ মাংস দেখি অবাক আৰু দুই পিচ দিলে চবে বাগৰি থাকিব কেলা লাডাখৰ মাংস খাব পাৰে কেতিয়া জানে না মাংস খাই তেতিয়া তেতিয়া মাংস হৈ যায় তাৰমানে আধা মালৰ খাই দিয়ে ন তেতিয়া আমাৰ বহি হৈ যায় দালিও কটমে হ'ল দেখি না দালিটোৱে খতম হৈ গ'ল ময়ে আধা আধি কৰিলোঁ নেকি বৰৱে ধেৰ খায় ছাৰ এই কেইপিচ কাপ নহ'লে বেয়া পাম আপুনি যদি প্ৰথমবাৰ যদি অলপ বেছি দিয়া কথা আছিলে আপুনি যেতিয়া ধুনীয়া কৰিলে নহয় মই ৰাখিলোঁ নেক্সট টাইম আপুনি চাইছোঁ মুখখন ধুই আকৌ পইচা লাগিছে সন্দেহ আছে মোৰ সন্দেহ হৈ গৈছে তাতে নিমখ গৈছে তাৰমানে এওঁ মানে কি না খালে টেষ্টটো মিলাব পৰা মই ভাবিলোঁ যে পানী ঘৰত পানী আছে মোৰ কাৰণে অলপ ঘৰত পানী আছে খাই মুখখনে আকৌ দি আমাৰ চিকিৎসা লাগিছে আকৌ মাটিত লৈ গ'লে নিশ্চয় ইয়াত নিমখৰ পৰিমাণ বেছি আছে তাৰমানে মোৰ কাৰণেতো মই অলপ বেছি পাইছোঁৱেই আৰু লগে লগে আপুনি গেছটো মাৰি দিলে না বেলেগৰ কাৰণে adjust কৰিব এতিয়া তহঁতেহে পেলাইছে দেখছি না নহ'লেতো একো মুচিবই নালাগিলে মানুহ মাংস নোৱাৰি বোলে দালি চেলেকি আছে কিবা এটা খাই আছোঁ গালিটো অলপমান কম থাকে মই মই বুটৰ দালিবিলাক এটা এটা উলিয়াই খাই আছোঁ ছাৰ এতিয়া এইটো গৰম নিৰ্বা ভাইটি পাৰাখিনি খোৱা মানুহ পিষ্টল দিলেও বোলে আৰু মাংস নোসোমাই আৰু